हेलो एवरीवन मोर नतुन एटा भिडिओ সকলকে স্বাগতম জানাই এয়া মোৰ দাদা বিয়াৰ এটা পাৰ্ট আপোনালোকলৈ বুলি আগবঢ়াইছিলোঁ এতিয়াও দ্বিতীয় পাৰ্ট বুলি লৈ আহিছোঁ এয়া চাওকচোন আপোনাৰ ফূৰ্তিৰ সময়খিনি ধৰি ৰাখিছিলোঁ আমাৰ বৌয়ে আকৌ বৰ ধুনীয়াকৈ বিহু নাচিছিল তেওঁ আগতে খুব ধুনীয়া বিহু নাচিছিলে ইয়াৰ লগতে ভণ্টিহঁতো এনেকৈ ফূৰ্তি কৰা আমেজে বেলেগ আৰু ঘৰৰে বিয়া সকলোৱে কাৰণে অকণমান ফূৰ্তি কৰিছে আৰু আকৌ দৰা উলিয়াই দিয়া সময়খিনি যিহেতু বিয়া তেওঁলোকৰ আগতেই হৈ গৈছিলে এয়া ঘৰত পিছত নিয়ম কৰা হৈছিলে এই ঘৰতে হোম পুৰা হৈছিলে আৰু এয়া দৰা আমাৰ দৰা পিছে পিছে সখী ঘৰৰ ভিতৰৰ পৰাই ৰভাতললৈ গৈ থকা মুহূৰ্তখিনি মই আকৌ কণমানিজনীৰ লগতে ব্যস্ত নহয় তাইক লৈ পেলাই অকণ ভণ্টিক ভিডিঅ' কৰিব দিছিলোঁ এয়া আকৌ ৰভাতললৈ যোৱা সময়তে আকৌ আদৰা সময়খিনি অকণমান ফূৰ্তি দৰাৰ আগচা যিখিনি নিয়ম মানে সেইখিনিতো যিহেতু ঘৰতে হৈছিলে বিয়া বাহিৰৰ পৰা দৰা অহা নাই কাৰণে চোতালতে আৰু ৰভাৰ তলত অকণমান আদৰি সকলোৱে ফূৰ্তি কৰিছে আমাৰ গাঁৱলীয়া পৰম্পৰা আৰু এইবোৰ আজিকালি যিহেতু এইবোৰ পৰম্পৰা নায়েই কিয়াই হৈ গৈছে আৰু ঘৰুৱা ধেমালি আমাৰ পেহীও এয়া নাচি আছে এফালে ভণ্টি দেউতা এনেকৈ হাঁহি ফূৰ্তি কৰিলে খুব ভাল লাগে আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত খুব মৰম দিছে সেইকাৰণে মই এইটো ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ শেষত ফটো কেইখনমানকৈ লগাই দিছোঁ যিহেতু ভিডিঅ' কৰা নহ'লে আৰু মোৰ ভিডিঅ'খিনি যদি চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু আগলৈও যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে জনাব আৰু ভিডিঅ'টো চাবৰ বাবে ছাবস্ক্ৰাইব কৰি দিব